মানুহে পাগল হৈ আছে কংগ্ৰেছত ভোট দিবলৈ। চাওক ভিডিঅ'টো চালেহে গম পাই যাব। আগতে ভিডিঅ'টো চাই লওক কেনেকুৱা মানুহ পাগল হৈ আছে কংগ্ৰেছত ভোট দিবলৈ। এইবাৰ মামাৰ খেল খতম, এইবাৰ আমাৰ গৌৰৱদাৰ খেল আৰম্ভ। আমাৰ কংগ্ৰেছ দলৰ নিকা আৰু চৰ্চা হৈছে, এতিয়া কোনো ৰাখিব নোৱাৰে কংগ্ৰেছ দলক। আমাৰ ৰাইজক ঠগিছে, ৰাম ঠগন দিছে, জুবিনদাৰ ন্যায়ো নিদিলে তেখেতে, আৰু আমাৰ মহিলাক 1200 টকাৰ টোপ দেখুৱাই পেলাই গোটেই মহাভাৰতখন শেষ কৰিলে। এইবাৰ মামাৰ খেল খতম, এইবাৰ আমাৰ গৌৰৱদাৰ খেল আৰম্ভ। কাৰণ সিহঁতেতো এইবাৰ IPL খেলে কৰিছে। এইবাৰ আমাৰ ডিমৰীয়া সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী কিশোৰ বৰুৱাই বিপুল ভোটত জিকিব, কোনোৱে বাধা কৰিব নোৱাৰে। গতিকে বিজেপিয়ে আমাৰ কংগ্ৰেছ দলৰ পচা গেলাবিলাক নি বাজপেয়ী ভৱনত ভৰাই দিছে। তাৰ বাবে আমাৰ কংগ্ৰেছ দলৰ নিকা আৰু চৰ্চা হৈছে, এতিয়া কোনেও ৰাখিব নোৱাৰে কংগ্ৰেছ দলক। অহাবাৰ মাননীয় গৌৰৱ গগৈদেৱ অসমৰ মুখ্যমন্ত্ৰী হ'ব। অসমৰ ৰাইজে হয় ভাবুকিৰ পৰা পৰিত্ৰাণ পাব, সকলো দুখীয়া ৰাইজে বুক পিন্ধাই ঘূৰিব পাৰিব। আমি ডিমৰীয়া সমষ্টিৰ পৰা আহিছো, আমাৰ কিশোৰ বৰুৱা দাদাক লগত লৈ আহিছো। এইবাৰ আমি নতুন সমষ্টি পাইছো আৰু আমাৰ লোকেল কেণ্ডিডেট পাইছো। আমি বিপুল ভোটত এইবাৰ জিকাম, কাৰণ আমাৰ ঘৰৰ দাদাক পাইছো। তেখেতৰো আমাৰ ৰাইজক ঠগিছে, ৰাম ঠগন দিছে, জুবিনদাৰ ন্যায়ো নিদিলে তেখেতে, আৰু আমাৰ মহিলাক 1200 টকাৰ টোপ দেখুৱাই পেলাই গোটেই মহাভাৰতখন শেষ কৰিলে। এইবাৰ মামাৰ খেল খতম, এইবাৰ আমাৰ গৌৰৱদাৰ খেল আৰম্ভ। কাৰণ সিহঁতেতো এইবাৰ IPL খেলে কৰিছে। এইবাৰ আমাৰ ডিমৰীয়া সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী কিশোৰ বৰুৱাই বিপুল ভোটত জিকিব, কোনোৱে বাধা কৰিব নোৱাৰে। গতিকে বিজেপিয়ে আমাৰ কংগ্ৰেছ দলৰ পচা গেলাবিলাক নি বাজপেয়ী ভৱনত ভৰাই দিছে। তাৰ বাবে আমাৰ কংগ্ৰেছ দলৰ নিকা আৰু চৰ্চা হৈছে, এতিয়া কোনেও ৰাখিব নোৱাৰে কংগ্ৰেছ দলক। অহাবাৰ মাননীয় গৌৰৱ গগৈদেৱ অসমৰ মুখ্যমন্ত্ৰী হ'ব। অসমৰ ৰাইজে হয় ভাবুকিৰ পৰা পৰিত্ৰাণ পাব, সকলো দুখীয়া ৰাইজে বুক পিন্ধাই ঘূৰিব পাৰিব। কংগ্ৰেছ জিন্দাবাদ। আচলতে সমূহ সময়ত দুই যি ৰাষ্ট্ৰীয় দল এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে, তেওঁলোকৰ নিজৰ শক্তি প্ৰদৰ্শন কৰা সমৰ্থকসকলৰ মাজত শক্তি প্ৰদৰ্শনৰ এক যুঁজ এই মুহূৰ্তত আমি পৰিলক্ষিত হৈছে। আৰু এনেধৰণে এটা পৰিৱেশ এই মুহূৰ্তত আয়ুক্ত যি কাৰ্যালয় আছে, হেঙেৰাবাৰীস্থিত যি আয়ুক্ত কাৰ্যালয় দেখিবলৈ পোৱা গৈছে। আৰু মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিত হোৱাৰ লগে লগে যিসকল কংগ্ৰেছ কৰ্মী আছে তেওঁলোকেও গৌৰৱ গগৈ জিন্দাবাদ ধ্বনি তেওঁলোকে দিয়া পৰিলক্ষিত হৈছে। আৰু এফালে যদি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ কৈছে বিজেপি কৰ্মীসকলে, সমান্তৰালভাৱে আনফালে যি কংগ্ৰেছ কৰ্মী আছে, কংগ্ৰেছ কৰ্মীসকলেও তেওঁলোকে গৌৰৱ গগৈ জিন্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে। আৰু কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰীগৰাকী খানাপাৰাৰ পৰা এক বিশাল ৰেলী কৰি এই যি আয়ুক্ত যি কাৰ্যালয় আছে, হেঙেৰাবাৰী আয়ুক্ত কাৰ্যালয়ত আহি উপস্থিত হৈছে। আৰু উপস্থিত হৈ মনোনয়নৰ যি যাৱতীয় যি পৰ্ব আছে সেই পৰ্ব এই মুহূৰ্তত কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু প্ৰতিগৰাকী সমৰ্থকৰ মাজতে সেই যিটা ৰাজনৈতিক দল আছে, সেই কংগ্ৰেছে হওক বা বিজেপিয়ে হওক, তেওঁলোকৰ মাজত যথেষ্ট উল্লাস দেখিবলৈ পোৱা গৈছে। কিয়নো সমাগত বিধানসভা যিহেতু নিৰ্বাচন, আৰু বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত এনেধৰণে তেওঁলোকৰ নিজ নিজ দলৰ যিসকল প্ৰাৰ্থী আছে, প্ৰাৰ্থীসকলক সমৰ্থন কৰিবলৈ সমৰ্থকৰ মাজত বিপুল উৎসাহ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীগৰাকী কিছু সময় পূৰ্বে আহি উপস্থিত হৈছে। আৰু মই দেখুৱাইছোঁ এনেধৰণে এফালে যদি পদুম ফুলৰ গেৰুৱা পতাকা দেখিবলৈ পোৱা গৈছে, আনফালে হাতৰ চিহ্ন যি কংগ্ৰেছৰ যি পতাকা দেখিবলৈ পোৱা গৈছে। এফালে যদি বন্দে মাতৰম তেওঁলোকে জিন্দাবাদ ধ্বনি দিছে, আনফালে গৌৰৱ গগৈ জিন্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে। আচলতে সমূহ সমৰত বুলি ক'ব লাগিব কংগ্ৰেছ যি কৰ্মীসকল বা বিজেপি কৰ্মীসকল।